ইমান কৰিলে এই কৰি খোপা গোটাই আছো ৰ মই কৰিম ৰবা মা তই যাচোন ভিতৰে যা আছে কি কাম আকৌ মোবাইল দিতে চাই ফটো বনাইছো এইজনী ছাগলী চোন খাইছে খাওক দে ভোক লাগি আছিলে ঘৰলৈ যাওঁ লাইনটো আহিলে নেকি চাই আহোগৈ কাপোৰকেইটা ধুব লাগিব কাপোৰকেইটা ধুব লাগিব না বোলে বোলে তুমি টিভি চাই থাকা গৈ মই লাইনটো আছে নেকি চাওঁ লাইনটো আছে দে কাপোৰকেইটা ইয়াতে আছে মই ধুই দিওঁ ৰ ধুই হ'ল দে আৰু মুনুৰ কাপোৰকেইটা ক'ত বা আছে মুনুৰ ওচৰলৈ যাওঁ ৰ মুনুৱে বা ক'ত থৈছে মুনু 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 ক'ত গ'লা মুনু ক'ত গ'লা এই নাই দে কাপোৰকেইটাই বিচাৰিলোঁ এইটো চিন্তাই কাপোৰ এই মই মেলি দিওঁগৈ কাপোৰকেইটা ধুই লওঁ ৰ হাঁহকেইটা ইয়াতে খুচৰিব পাৰেনে মুনু এতিয়া আহা বুলি ক'বা মই এতিয়া হাই কৰিব লাগে পানী অকণমান দিয়া হ'ব এতিয়া ৰখা মই এনে চিঞৰি থকা নাছিলোঁ মই তোমাৰ কাপোৰকেইটা বোলো ক'ত থৈছা সেইটোহে বিচাৰি আছিলোঁ সেইকাৰণে চিঞৰি থাকিলে তুমি নুশুনা আকৌ কাপোৰকেইটা ধুই হ'ল দে মুনুৰ কাপোৰো মোৰ কাপোৰো মাৰ কাপোৰকেইটা ধুবলৈ থাকিলে নহয় এই মাকে খুজো ৰ মায়ে ধুলে হ'বলা যাওঁ ৰ কাপোৰকেইটা ধুলা নেকি নহ'লে মই ভাগৰো লাগিছে নহ'লে মই নেধো দিয়া এতিয়া মুনুৱে ক'ত বা আছে মুনু এতিয়া কাৰণে পানী আনিছা পানী খুলি দিয়া গৈ যোৱা ইমান গৰম এই ফেনখনকে চলাই লওঁ ৰ লাইন